নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাট লিচুবাৰীত চুৰৰ তাণ্ডৱ গাড়ীৰ ভিতৰৰ পৰা 12 লাখ টকাৰ সোণৰ গহনা আৰু নগদ 1.5 লাখ টকা লুট নিউজ নাৰেক ৰিপৰ্ট যোৰহাটৰ লিচুবাৰীত গাড়ীৰ পৰা প্ৰায় 12 লাখ টকাৰ সোণৰ গহনা আৰু 1.5 লাখ টকা লুট কৰে দুৰ্বৃত্তই জানিব পৰা মতে দোকান বন্ধ কৰি লিচুবাৰী চাৰিআলিত ৰজত বৰদলৈ নামৰ সোণৰ গহনা বনোৱা ব্যৱসায়ীগৰাকীয়ে বজাৰ কৰিবলৈ যাওঁতে দুৰ্বৃত্তই লুট কৰি নিয়ে নগদ ধন আৰু গহনা কি হৈছে মানে মই দোকান বন্ধ কৰি আহি এই লিচুবাৰী এখন জেগাতে গাড়ীখন ৰখাই মই এজনক মানে পইচা দুখলৈ গিলাচখন খুলি দিলোঁ দি পেলাই জাষ্ট আমি চাইডৰ দোকানখন জাষ্ট পাণ দুখিলা আৰু তামোল দুটাই ল'লোঁ লৈ পেলাই জাষ্ট নামি আহি পাইছোঁ বেগটো নাই আপোনাৰ বেগটোত কিমান পইচা বেগটোত মোৰ বিয়া বস্তু আছিলে 10-12 লাখ মান টকা বস্তু আছিলে কেছ পইচাও আছিলে আৰু আপোনাৰ পাছবুক ATM যথেষ্টখিনি নথিপত্ৰ আছে মানে যিখিনি এতিয়া মই উলিয়াবলৈ বহুত যথেষ্ট কষ্ট হ'ব যদি বেগটো পোৱা নহয় সোণৰ গহনা আছিলে তাৰমানে নগদ ধন আৰু সোণৰ গহনা 13-14 লাখ হৈ যাব গাড়ীৰ ভিতৰত আছিলে নি গাড়ীৰ ভিতৰত মই দোকান বন্ধ কৰি সদায় লৈ যাওঁ বস্তুবিলাক আপোনাৰ দোকান ক'ত আছে বৰদলৈ জুৱেলাৰী তাৰ অলপ আগত আছে লিচুবাৰীতে আপোনাৰ ঘৰ নৱালি ঢেকীয়াজুলি আপোনাৰ নামটো ৰজত বৰদলৈ চৌকিটা ধৰা পৰিছে নেকি চৌকিটা এতিয়ালৈকে ধৰা পোৱা নাই ফুটেজ পাইছে কেইজন আছিলে এজনে দেখিছোঁ আমি ফুটেজখিনি হয় আজি 27 বছৰ এইটো ৰাস্তাতে অহা যোৱা কৰি আছোঁ আৰু সদায় মই ইয়াতে গাড়ী ৰখাওঁ সদায় এইখিনি জেগাতে এইখিনিতে চাইডত দোকানীও আছে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এতিয়া যোৰহাটবাসী ৰাইজে প্ৰশ্ন কৰিছে এনেদৰে যদি যোৰহাটত চুৰ ডকাইত চলি থাকে তেনেহ'লে সাধাৰণ ৰাইজ কেনেকৈ জীয়াই থাকিব ইয়াৰ উপৰিও স্থানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছে যোৰহাটৰ আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিবৰ বাবে কগনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।